কাহিনীটো বেলেগ বহুত কাহিনী গোৱালপাৰা জিলাৰ দুধনৈ নিকটৱৰ্তী দেউৰীপাৰাত প্ৰতি বছৰে পুহ মাহৰ 21 তাৰিখে শ্ৰী শ্ৰী আইথান মেলা উদযাপন কৰা হয় আৰু এই আইথান মেলাত আচলতে যি ভাগৱতী দেৱী সেই ভাগৱতী দেৱীক আচলতে পূজা অৰ্চনা কৰা হয় আৰু প্ৰতি বছৰে পুহ মাহৰ 21 তাৰিখৰ পৰা 4 দিন বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পূৰ্ণ জনগোষ্ঠীয় ৰীতি নীতিৰে আচলতে পূজা পাৰ্বণ কৰা হয় আৰু প্ৰথমতে এই দৃশ্য দেখুৱাম ৰাতিপুৱাৰ পৰা আচলতে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ সমাগম হোৱা পৰিলক্ষিত হৈছে কিয়নো আচলতে আইথান মেলাত আচলতে আই ভাগৱতী দেৱীৰ চৰণত সেৱা জনাই প্ৰাৰ্থনা জনাই আচলতে মনোকামনা কৰে সেই মনোকামনাৰ ফল লাভ কৰে আৰু যাৰ ফলত দেখিবলৈ পোৱা যায় যে গোৱালপাৰা জিলাৰ লগতে বিভিন্ন জিলাৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি সমাগম ঘটে আৰু তেওঁলোকে পূজা অৰ্চনা কৰে আই ভগৱতী দেৱীক ইয়াৰ আচলতে আয়োজক যি কমিটিসকল আছে তেওঁলোক বিষয়ববীয়াসকলে তেওঁলোকৰ পৰা জানিব বিচাৰিম মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু মানুহ এটা লোকপ্ৰবাদ আছে যে ইয়াত আই ভগৱতীৰ দেৱীৰ চৰণত সেৱা প্ৰাৰ্থনা জনালে বা যি মনোকামনা পূৰণ হয় মনোকামনা পূৰণ হয় আমাৰ আই ভগৱতী মাক বিশ্বাস কৰি পেলাই আগৰে পৰা আজোৱাতাৰ কালৰে পৰাই যিবিলাক ভক্তই আহি কিবা কামনা বাসনা আশা কৰে এই আশাটো পূৰণ পায় কাৰণ যোৱাকালি এটা বাচ্চা নোহোৱাৰ কাৰণে মানসা কৰিছিল 2 বছৰ আগতে দুটা বাচ্চা বকচাত লৈ আহিছে আমাৰ মায়ে বৰদান দিছে তেওঁলোকক গতিকে তেনেকৈ কিংবদন্তি কোনো লেখা জোখা নাই লিপিবদ্ধ নাই তেনেকৈ উপকাৰ পায় মানুহ তাৰ কাৰণে ইয়াত হাজাৰ হাজাৰ ভক্ত আহি খুদৌ আমাৰ নগাঁও ডিষ্ট্ৰিক্ট ধুবুৰী শালমৰা মানিকাচৰ এই জাগাৰ পৰাও আহি ইয়াত ভক্ত সমাগম হয় এইখিনি আমাৰ আইৰ বৰদান আইৰ মাহাত্য ইয়াৰ মূলটো হৈছে আচলতে মনোৰঞ্জন পূৰ্ণ হয় সেইকাৰণে আহে কেতিয়াৰ পৰা আচলতে এই পূজাটো এই পূজা পুহ মাহৰ 21, 22, 23, 24 তাৰিখে শেষ হয় 4 দিন কাৰ্যসূচী আমি এই পূজাখিনি আচলতে ৰজাৰ আমলৰ পৰাই আছিলে ৰজাই আমাৰ অভয়াপুৰী জমিদাৰে অভয়াপুৰী ৰাজ জমিদাৰে এটা স্বৰ্ণলিপিবদ্ধ দিয়া আছিল কিবা এটা কাৰণত এই স্বৰ্ণলিপি বেলেগৰ হাতত আত্মসাৎ হৈ যায় আৰু চুৰমাৰ হৈ যায় তেনেধৰণৰ কৰি এতিয়া আজি সেই ৰজাৰ দিনৰ কালৰ পৰাই প্ৰবাহিত যিটো মানে অংগ ভাওনা চলি আছে এতিয়া ভাৰী গান প্ৰদৰ্শন হৈ আছে এইটো আপোনালোকে দেখিছে এই মাই সন্তুষ্ট হয় আৰু বেলেগ গান নচলে অকল ভাৰী গান হয় হয় একদম আজোৱাতৰ পৰাই এতিয়া সম্ভৱ হয় মোৰ 1840, 42 এই কুটিকেতে বোধহয় এই পূজা বিশেষভাৱে প্ৰভাৱ হয় এখেতে কোৱাটা ঠিকেই হয় মানে হয় আমাৰ মানে এনেকৈ বছৰে মানে পুহ মাহৰ 21, 22, 23, 24 আমাৰ সমাপ্ত কৰে এনেকৈ চলি থাকে আৰু আমাৰ এই মা ভগৱতীৰ আশীৰ্বাদত আমাৰ যিখিনি বান্দৰচি মৌজা 13টা গাঁও পৰি আছে এই 13টা গাঁওখিনি আমাৰ কিছু উন্নতি পাই আছে বৰ্তমান তাৰ কাৰণে আমি পূজা কৰি থাকোঁ তাৰ বছৰে বছৰে সেনেকৈ চলি আছোঁ আৰু বৰ্তমান আমাৰ পাহাৰৰ ওপৰত আছে আমাৰ এটা ওপৰত মহাদেৱ আছে তাৰ পিছত এই মাজতে আমাৰ এটা দুৱাৰী ঠাকুৰ আছে তাৰ এই নিচত আমাৰ মা ভগৱতী সেনেকৈ আমি বছৰত চলি থাকোঁ আৰু কি ৰাইজৰ সমাগম ফলাফল ভালে বৰ্তমান যিটো সমাগম হৈ আছে
ঠিকে তেনেকৈ ফল পোৱাৰ কাৰণে আমাৰ ভক্তসকলে আহি সমাগম হৈ থাকে আজি যেনেকৈ দেখা পালোঁ বহুত দেখা পালোঁ আজি ধন্যবাদ প্ৰচণ্ড শীত তথাপিও মানুহ ভক্তপ্ৰাণ ৰাইজ অহা দেখিবলৈ পোৱা গৈছে বহুত এনেকৈ মানে যি ভাৱত আহে সেই ভাৱত অহাটো তাৰ সম্পূৰ্ণ হৈ যায় তাৰ কাৰণে মানে সকলো মানে সেইটা বুজি পাই সকলো আহি থাকে আৰু হয় প্ৰচণ্ড শীত তাৰ মাজতো দেখিবলৈ পোৱা গৈছে অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে কিয়নো আচলতে দেৱীৰ চৰণত বা দেৱ দেৱীৰ চৰণত যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে শুদ্ধ মনে মনোকামনা কৰিলে ইয়াত ফল পোৱা যায় মনোবাঞ্ছা পূৰ্ণ হয় আৰু যাৰ ফলত দেখিবলৈ পোৱা গৈছে অকল গোৱালপাৰা জিলাৰে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আই ভাগৱতী দেৱী বা আইথান মেলাত তেওঁলোকে আহি পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা যায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত